নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এন ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ। যিকোনো মুহূৰ্তত এতিয়া CIDৰ কাৰ্যালয়ত হাজিৰ হ'ব য়ত পাৰ্টিত থকা অভিমন্যু তালুকদাৰ তন্ময় ফুকন। খোল খাব ন ৰহস্য, কেতিয়া আহিব ছিংগাপুৰৰ পৰা আন প্ৰৱাসী অসমীয়া। এইবাৰ CIDৰ জেৰাৰ সন্মুখীন হ'ব আছাম এছ'চিয়েশ্যনৰ ছিংগাপুৰৰ সদস্য। যিকোনো মুহূৰ্তত উপস্থিত হ'ব অভিমন্যু তালুকদাৰ আৰু তন্ময় ফুকন। SITয়ে সঘন যোগাযোগত আছে সদস্যকেইজন। SITয়ে আজি আকৌ জেৰাৰ কৰাৰ সম্ভাৱনা। APS সন্দীপন গাৰ্গক শক্তিশালী অভিযোগনামা দাখিলৰ বাবে তৎপৰ এতিয়া SIT। ন্যায়িক আয়োগৰ জৰিয়তে তন্নকৈ পৰীক্ষণ কৰা হ'ব তদন্তৰ প্ৰক্ৰিয়া। কেতিয়া অসমলৈ আহিব য়ত পাৰ্টিৰ কৰা আনসকল প্ৰৱাসী অসমীয়া, তাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। এইবাৰ CIDৰ জেৰাৰ সন্মুখীন হ'ব আছাম এছ'চিয়েশ্যনৰ ছিংগাপুৰৰ সদস্য। যিকোনো মুহূৰ্তত উপস্থিত হ'ব অভিমন্যু তালুকদাৰ আৰু তন্ময় ফুকন। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ ন্যায় বিচৰাটো অপৰাধ নেকি? জুবিন গাৰ্গৰ ঘটনাক লৈ কিয় ভয় খাইছে মুখ্যমন্ত্ৰীয়ে? জুবিন গাৰ্গৰ মৃত্যুক লৈ চিৰিয়াছ হওক মুখ্যমন্ত্ৰীৰত হিমন্ত বিশ্ব শৰ্মা। জুবিন গাৰ্গক ইমান ভাল পোৱাৰ পিছতো কিয় ন্যায় দিয়া নাই? ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰশ্ন এতিয়া বিধায়ক অখিল গগৈ। দিব লৈছে এটা ব্ৰেকিং আপডেট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ ভিডিঅ' অখিল গগৈ। মুখ্যমন্ত্ৰীয়ে মানি লৈছে অসমত এটা ডাঙৰ বিপদ হৈছে। বৰ্তমানৰ ঘটনাক লৈ ভয় খাই আছে মুখ্যমন্ত্ৰীয়ে। জুবিন গাৰ্গক ইমান ভাল পোৱাৰ পিছতো কিয় ন্যায় দিয়া নাই? জুবিন গাৰ্গৰ ন্যায় বিচৰাটো অপৰাধ নেকি? জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত ধৰ্মৰ কথা নুলিয়াব। জুবিন গাৰ্গক সঁচি ন্যায় দিয়ক। মই আজিলৈকে এটাও বাক্য পলিটিক্স কৰিবলৈ কোৱা নাই। জুবিন গাৰ্গৰ মৃত্যুক লৈ চিৰিয়াছ হওক মুখ্যমন্ত্ৰীৰত হিমন্ত বিশ্ব শৰ্মা। তদন্ত ভালদৰে হ'ব লাগিব বুলিও মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে। এটা জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে আমি নজৰ ৰাখিম। ফেচবুক লাইভৰ জৰিয়তে আহ্বান জনায় বিধায়ক অখিল গগৈয়ে। এটা মুখ্যমন্ত্ৰীৰত হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ ভিডিঅ' অখিল গগৈ। পৰৱৰ্তী খবৰ, কোটি কোটি জুবিন অনুৰাগীলৈ ভাল খবৰ আহি পৰিছে। 31 অক্টোবৰতেই ছবিগৃহলৈ আহিব জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে। চিনেমাখনত জুবিন গাৰ্গৰ চৰিত্ৰত বেলেগৰ কণ্ঠ ব্যৱহাৰ নহ'ব, ঘোষণা কৰে পৰিচালক ৰাজেশ ভূঞাই। দিব লৈছে এটা ব্ৰেকিং আপডেট। এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা ভাল খবৰ। 31 অক্টোবৰতেই ছবিগৃহলৈ আহিব জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে। জুবিন গাৰ্গে যি ধৰণে বিচাৰিছিল তেনেধৰণেই হ'ব ৰৈ ৰৈ বিনালেৰ সম্পূৰ্ণ কাম। জুবিন গাৰ্গৰ চৰিত্ৰত বেলেগৰ কণ্ঠ ব্যৱহাৰ নহ'ব। ৰৈ ৰৈ বিনালেত জুবিনৰ অৰিজিনেল ভইচে ব্যৱহাৰ কৰা হ'ব। য'ত কিছু অসুবিধা হ'ব তাত এআইৰ জৰিয়তে ভইচ সংযোজন কৰা হ'ব। মুঠতে জুবিন গাৰ্গৰ চৰিত্ৰত জুবিনৰ ভইচেই থাকিব। জুবিন গাৰ্গৰ যি ইচ্ছা আছিল সকলো ইচ্ছা পূৰণ কৰা হ'ব, এনেদৰে মন্তব্য কৰে। 31 অক্টোবৰৰ বাবে আমি এতিয়া দিনে ৰাতিয়ে কাম কৰি আছোঁ। জুবিন গাৰ্গৰ প্ৰতিটো গানৰ ৰয়েলটি গৰিমা গাৰ্গে পাবই লাগিব। মায়াবিনীৰ কপিৰাইটৰ গৰিমাৰ লগতেই থাকিব লাগিব। জুবিন গাৰ্গৰ গানক লৈ কোনেও ব্যৱসায় কৰিব নোৱাৰিব। মন্তব্য পৰিচালক ৰাজেশ ভূঞাৰ। কোনো ৰাজনৈতিক কামত জুবিন গাৰ্গৰ গীত ব্যৱহাৰ কৰিব নোৱাৰিব। জুবিন গাৰ্গে যি ধৰণে বিচাৰিছিল তেনেদৰেই ৰৈ ৰৈ বিনালে কাম সম্পূৰ্ণ হ'ব। এটা জুবিন গাৰ্গৰ চৰিত্ৰত বেলেগৰ কণ্ঠ ব্যৱহাৰ নহ'ব বুলিও মন্তব্য কৰে পৰিচালক ৰাজেশ ভূঞাই। 31 অক্টোবৰতেই এতিয়া ছবিগৃহলৈ আহিব জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে। পৰৱৰ্তী খবৰ, শেখৰজ্যোতি গোস্বামীয়ে কিয় লুকুৱাইছিল সিদ্ধাৰ্থই জুবিনক বিষ দিয়াৰ কথা? জুবিনে সকলোকে বহুত মৰম কৰিছিল। মই মোৰ মানুহজনক হেৰুৱাইছোঁ, জুবিনক মই ঘূৰাই কেতিয়াও নাপাওঁ, কিন্তু জুবিনে ন্যায় পাবই লাগিব। ঔচবি উঠিল জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গ।
দিব লৈছে এটা ব্ৰেকিং আপডেট। শেখৰে কিয় লুকুৱাইছিল সিদ্ধাৰ্থই জুবিনক বিষ দিয়া কথা? জুবিন গাৰ্গৰ লগত কিয় এনেকুৱা কৰিলে? এটা পৰিয়ালৰ দৰে আমি আছিলোঁ। উচুপি উঠিল গৰিমা শইকীয়া গাৰ্গ। মোৰ মানুহজনে সকলোকে বহুত মৰম কৰিছিল, তাৰ পিছতো তেওঁ কিয় এনেকুৱা কৰিলে? মই মোৰ মানুহজনক হেৰুৱাইছোঁ। জুবিনক মই ঘূৰাই নাপাওঁ কেতিয়াও, কিন্তু জুবিনে উচিত ন্যায় পাব লাগিব। জুবিনৰ লগত কি হৈছিল মই জানিবই লাগিব বুলি মন্তব্য কৰে গৰিমা গাৰ্গে। মই আইনৰ ওপৰত আস্থা ৰাখিছোঁ। মই আইনৰ কথা বিশেষ নাজানো। মৰণোত্তৰ ৰিপৰ্ট মোৰ ব্যক্তিগত সম্পত্তি নহয় বুলিও গৰিমা গাৰ্গে কৈছিল। ৰাজহুৱা হ'লে তদন্তত ব্যাঘাত জন্মিব পাৰে, সেইবাবে মই মৰণোত্তৰ প্ৰতিবেদন গ্ৰহণ নকৰিলোঁ। মৰণোত্তৰ প্ৰতিবেদন আদালতত আৰু SITৰ সৈতেই থাকক। এটা জুবিন গাৰ্গক ন্যায় দিয়ক বুলিও মন্তব্য কৰে গৰিমা গাৰ্গে। দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগিব, মন্তব্য জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গক বিপান কৰোৱাইছিল নেকি সিদ্ধাৰ্থ শৰ্মাই? কিমান সঁচা শেখৰজ্যোতি গোস্বামীৰ অভিযোগ? ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব এতিয়া চৰকাৰে? ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দিব লৈছে এটা ব্ৰেকিং নিউজ। জুবিন গাৰ্গক বিপান কৰোৱাৰ কথা সত্য হয় নে নহয়? 11 অক্টোবৰত স্পষ্ট হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য কি? শেখৰজ্যোতি গোস্বামীৰ ভাষ্য অসম আৰক্ষীৰ ভাষ্য নহয়। শেখৰজ্যোতি এজন অভিযুক্ত, নিজকে বচাবলৈ এনে মন্তব্যও কৰিব পাৰে। 11 অক্টোবৰত সকলো কথা স্পষ্ট হ'ব। ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলক আহিবলৈ হেঁচা দিব লাগিব। তেওঁলোকক তদন্তৰ বাবে অসমলৈ আহিবনে নাই চিন্তাৰ বিষয়। ভাৰতত থাকিলে আমি ধৰি আনিব পাৰিলোঁ হয়, কিন্তু তেওঁলোক নাহিলে বিষয়টো এটা পাকচক্ৰত সোমাই পৰিব। এটা ছিংগাপুৰৰ অসমীয়া লোকসকলক ৰাইজে হেঁচা দিব লাগিব বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াক আহিবলৈ মানসিক হেঁচা দিব লাগিব বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসম পুলিচ ছিংগাপুৰলৈ যাব নোৱাৰে। কেছ দিয়া মানুহ আছে, কিন্তু পুলিচ ছিংগাপুৰ যাব নোৱাৰে। পৰৱৰ্তী খবৰ, এটা ব্ৰেকিং নিউজ। এই মাহতেই অসমৰ হাজাৰ হাজাৰ নিবনুৱালৈ ভাল খবৰ আহি পৰিছে। একেলগে 35,000 চাকৰি দিব এতিয়া চৰকাৰে। ফলাফল ঘোষণাৰ তথ্য লৈ মুখ্যমন্ত্ৰীৰ এই ডাঙৰ মন্তব্য। হাজাৰ হাজাৰ চাকৰি প্ৰত্যাশী লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। এই মাহতেই প্ৰদান কৰা হ'ব 35,000 চাকৰি। এডিআৰিৰ পৰা শিক্ষকলৈকে, আৰক্ষী কনষ্টেবলৰ পৰা স্বাস্থ্যলৈকে। কোন পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব মুখ্যমন্ত্ৰীয়ে? আৰক্ষী কনষ্টেবলৰ আইনী বাধা সম্পৰ্কতো মুখ্যমন্ত্ৰীৰ এই মন্তব্য। এটা প্ৰাথমিক শিক্ষক আৰু স্নাতক শিক্ষকৰ মাজত থকা পাৰ্থক্যৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। হাজাৰ হাজাৰ চাকৰি প্ৰত্যাশী লৈ মুখ্যমন্ত্ৰীৰ এই বৃহৎ ঘোষণা। এই মাহতেই এতিয়া প্ৰদান কৰা হ'ব 35,000 চাকৰি। পৰৱৰ্তী খবৰ, ইয়ৎপৰ্তি কৰা 11জন অসমীয়াৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে দাখিল কৰা হৈছে এজাহাৰ। কেতিয়া অসমলৈ আহিব এতিয়া 11জনকৈ প্ৰৱাসী অসমীয়া? মুখ্যমন্ত্ৰীৰ বিশেষ আহ্বান। প্ৰথমবাৰৰ বাবে ইয়ৎপৰ্তি কৰাসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। ইয়ৎপৰ্তি কৰা ছিংগাপুৰৰ 11জন অসমীয়াৰ বিৰুদ্ধে লতাশিল থানাত এজাহাৰ দাখিল কৰা হৈছে। আসাম এছ'চিয়েশ্যনৰ 11জনৰ বিৰুদ্ধে এতিয়া থানাত গোচৰ। অধিবক্তা ডক্টৰ হৃদয় শৰ্মাই দাখিল কৰিলে এজাহাৰ। কেতিয়া SITৰ জেৰাৰ সন্মুখীন হ'ব 11 প্ৰৱাসী অসমীয়া? এজাহাৰত নাম উল্লেখ থকা 11 অসমীয়াৰ তালিকা এতিয়া আহি পৰিছে। তালিকাত আছে অভিমন্যু তালুকদাৰ, অত্যেই বৰঠাকুৰ, দিগন্ত কুমাৰ দাস, দেৱজিৎ হাজৰিকা, গোপা সেন, অৰ্ণিবান পেগুৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ফৰহান ইছলাম, স্বেচ্ছা গোস্বামী, সুৰজিৎ গোস্বামীও তালিকাত আছে। ৰক্তিম হাজৰিকা, পাৰিজাত বৰাৰ নামো সন্নিৱিষ্ট হৈছে এজাহাৰত। প্ৰথমবাৰৰ বাবে ইয়ৎপৰ্তি কৰাসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। এটা ইয়ৎপৰ্তি কৰা ছিংগাপুৰৰ 11 অসমীয়াৰ বিৰুদ্ধে লতাশিল থানাত এজাহাৰ দাখিল কৰে। পৰৱৰ্তী খবৰ, এটা ব্ৰেকিং নিউজ। জুবিনক বিপান কৰোৱা
দাবীক লৈ এতিয়া আহি গ'ল মুখ্যমন্ত্ৰীৰ মন্তব্য কেতিয়া ওলাই পৰিব আচল সত্য সবিশেষ জনাই আছো আপোনালোকক জুবিনক বিপন কৰোৱাৰ দাবীক লৈ আহি গ'ল মুখ্যমন্ত্ৰীৰ মন্তব্য জুবিন গাৰ্গক বিপন কৰোৱাটো খাখীৰ ভাষ্যহে জুবিন গাৰ্গক বিপন কৰোৱাটো আৰক্ষীৰ ভাষ্য নহয় শেখৰ গোস্বামীয়ে সঁচা কৈছে নে মিছা কৈছে ওলাই পৰিব খাখীয়ে সঁচা কৈছে নে মিছা কৈছে এতিয়া তদন্ত হ'ব 10 অক্টোবৰত আহিব এতিয়া ভিজাৰ পৰীক্ষাৰ ৰিপৰ্ট আৰু 11 অক্টোবৰত ফাদিল হ'ব সকলো তথ্য পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত হিমন্ত বিশ্ব শৰ্মা গৰিমা শইকীয়া গাৰ্গক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীৰত হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰী দিবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত হিমন্ত বিশ্ব শৰ্মা গৰিমা শইকীয়া গাৰ্গক সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কিদৰে আগবাঢ়িছে সকলো কথা পাতিছে এটা এছআইটিয়ে কিদৰে চলাই গৈছে তদন্তৰ প্ৰক্ৰিয়া সমগ্ৰ বিষয়ক লৈ হ'ব আলোচনা জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত এতিয়া হিমন্ত বিশ্ব শৰ্মা দিবলৈছো পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ লগত কিয় এনেকুৱা কৰিলে শেখৰ আৰু সিদ্ধাৰ্থই মোৰ মানুহজনে সকলোকে বহুত মৰম কৰিছিল আমি এটা পৰিয়ালৰ দৰে আছিলোঁ মই মোৰ মানুহজনক হেৰুৱাইছোঁ জুবিন গাৰ্গক ন্যায় দিয়ক উচুপি উঠিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ শেখৰে কিয় লুকুৱাইছিল সিদ্ধাৰ্থই জুবিনক বিহ দিয়াৰ কথা এটা পৰিয়ালৰ দৰে আমি আছিলোঁ সকলো উচুপি উঠিল গৰিমা শইকীয়া গাৰ্গ মোৰ মানুহজনে সকলোকে বহুত মৰম কৰিছিল তাৰ পিছতো তেওঁ কিয় এনেকুৱা কৰিলে মই মোৰ মানুহজনক হেৰুৱাইছোঁ জুবিনক মই ঘূৰাই নাপাওঁ কেতিয়াও কিন্তু জুবিনে উচিত ন্যায় পাব লাগিব জুবিনৰ লগত কি হৈছিল মই জানিবই লাগিব মই আইনৰ ওপৰত আস্থা ৰাখিছোঁ মই আইনৰ কথা বিশেষ নাজানো কিন্তু মৰণোত্তৰ ৰিপৰ্ট মোৰ ব্যক্তিগত সম্পত্তি নহয় ৰাজহুৱা হ'লে তদন্তত ব্যাঘাত জন্মিব পাৰে সেইবাবেই মই মৰণোত্তৰ প্ৰতিবেদন মই গ্ৰহণ নকৰিলোঁ মৰণোত্তৰ প্ৰতিবেদন আদালতত আৰু এছআইটিৰ সৈতে থাকক জুবিন গাৰ্গক এতিয়া ন্যায় দিয়ক দুখীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগিব মন্তব্য জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ গ্ৰাহকক তেল কম দিয়া তেল ডিপুৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে প্ৰশাসন ৰাইজৰ অভিযোগৰ পিছতেই তাৎক্ষণিকভাৱে চিল কৰা হ'ল ইণ্ডিয়ান অইলৰ পেট্ৰল ডিপো এটা কঠোৰ হৈ পৰিছে জিলা আয়ুক্ত দেৱাশিষ শৰ্মা দিবলৈছে এটা ব্ৰেকিং আপডেট গ্ৰাহকক কম তেল দিয়াৰ তেল ডিপুৰ বিৰুদ্ধে চলিল অভিযান তাৎক্ষণিকভাৱে প্ৰশাসনে চিল কৰিলে ইণ্ডিয়ান অইল তেল ডিপো ৰাইজৰ অভিযোগ পোৱা মাত্ৰকেই কঠোৰ হৈ পৰিল প্ৰশাসন নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ নেতৃত্বত এই অভিযান ট্ৰেড লাইচেন্স নথকা বাবে চিল কৰিলে তেল ডিপো এটা গ্ৰাহকক কম তেল দিয়া তেল ডিপুৰ বিৰুদ্ধে চলিল এতিয়া অভিযান তাৎক্ষণিকভাৱে প্ৰশাসনে চিল কৰিলে ইণ্ডিয়ান অইলৰ তেল ডিপো দিবলৈছো পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ দুৰ্গা পূজাত জুবিনৰ গান বজোৱাৰ বাবে অবিনাশ ৰজকৰ প্ৰাণ শেষ হৈ যোৱাৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি বৰ্তমানলৈকে ঘটনাৰে জড়িত 8জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এতিয়াও পলাতক হৈ আছে মূল অভিযুক্তসহ 10জনকৈ লোক মহানগৰী বামুণী মৈদামত সংঘটিত হৈছিল শিহৰণকাৰী হত্যাকাণ্ড অবিনাশ ৰজক নামৰ এজন যুৱকক গুৰুলিকৈ প্ৰহাৰ কৰিছিল এটা দলে 20-25 জনীয়া যুৱকৰ দলৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল অবিনাশ এটা চিকিৎসাধীন অৱস্থাতেই মৃত্যু হৈছিল 26 বছৰীয়া অবিনাশ ৰজকৰ বৰ্তমানলৈ ঘটনাৰে জড়িত 8জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৰাজু দত্ত গোপাল দাস বসন্ত বাগফৰ বিশাল চক্ৰৱৰ্তী বিজুশীল ৰমেন ডাকুৱা শুভেন্দ্ৰ শেখৰ ৰয় বৰণ চক্ৰৱৰ্তীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এটা ঘটনাৰ সন্দৰ্ভত 103/2 ধাৰা আৰোপ কৰিছে আৰক্ষীয়ে ঘটনাৰ পাছতে এতিয়া একাংশই প্ৰমাণ লুকুৱাবলৈ চেষ্টা কৰিছিল পূজাৰ মণ্ডপত সুৰামত্ত হৈ অবিনাশ ৰজকক প্ৰহাৰ কৰিছিল দলটোৱে মণ্ডপৰ চিচিটিভি আঁতৰাই ভিজুৱেল নষ্ট কৰাৰো চেষ্টা কৰিছিল এটা ঘটনাৰে জড়িত 10জনক বৰ্তমানেও পলাতক অৱস্থাত আছে মহানগৰী বামুণী মৈদামত সংঘটিত হৈছিল এই শিহৰণকাৰী ঘটনাটো
দিব লৈছো পৰৱৰ্তী খবৰ ঈশ্বৰৰ পুত্ৰই ন্যায় পাবই ন্যায়িক আয়োগৰ জৰিয়তে ন্যায় দিয়া হ'ব জুবিন গাৰ্গৰ ঘটনাক লৈ পুনৰবাৰ মুখ্যমন্ত্ৰীৰত হিমন্ত বিশ্ব শৰ্মাৰ আশ্বাস জুবিন গাৰ্গক আমি ন্যায় দিম ঈশ্বৰৰ পুত্ৰই ন্যায় পাবই ন্যায় আয়োগৰ জৰিয়তে দিয়া হ'ব ন্যায় জুবিন গাৰ্গৰ ঘটনাক লৈ পুনৰবাৰ মুখ্যমন্ত্ৰীৰত হিমন্ত বিশ্ব শৰ্মাৰ আশ্বাস অসমবাসীৰ দৰে মই জুবিন গাৰ্গক হৃদয়ৰ পৰা ভাল পাওঁ জুবিন গাৰ্গক ন্যায় দিম জাতি মাটি ভেটিও সুৰক্ষা কৰিম লগতে জুবিন গাৰ্গকো ন্যায় দিম এয়া মুখ্যমন্ত্ৰীৰত হিমন্ত বিশ্ব শৰ্মাৰ চেলেঞ্জ SIT তদন্তৰ মাজতেই কাইলৈ গঠন হ'ব ন্যায়িক আয়োগ ন্যায়াধীশ সুমিত্ৰ শইকীয়াৰ নেতৃত্বত গঠন হ'ব ন্যায়িক আয়োগ এই আয়োগে ঘটনাৰ তদন্ত কৰিব জুবিন গাৰ্গক লৈ ভয়ংকৰ কাণ্ড কৰা কোনো লোক খাৰি নাযাব পৰৱৰ্তী খবৰ যান-বাহনৰ লাখ লাখ গৰাকী চালকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে শীঘ্ৰেই আপডেট কৰক নথিপত্ৰ আদায় দিয়ক বকেয়া কৰ অক্টোবৰত পৰিবহণ বিভাগৰ বিশেষ সেৱা কাৰ্যসূচী দিব লৈছো এটা ব্ৰেকিং আপডেট এটা গুৰুত্বপূৰ্ণ খবৰ যান-বাহনৰ লাখ লাখ গৰাকী চালকৰ বাবে ডাঙৰ খবৰ অক্টোবৰ মাহত চলি আছে পৰিবহণ বিভাগৰ বিশেষ সেৱা কাৰ্যসূচী যান-বাহনৰ সকলো দিশ সুৰক্ষিত হৈ থাকিলে যাতায়াত কৰাটো উচিত প্ৰতিগৰাকী চালক গৰাকীয়ে শীঘ্ৰেই আপডেট কৰি লওক যান-বাহনৰ নথিপত্ৰ চলিত অক্টোবৰ মাহৰ বিশেষ সেৱা মাহৰ কাৰ্যসূচীত ব্যক্তিগত বাণিজ্যিক এটা বহুজাতিক আৰু নিৰ্মাণ প্ৰতিষ্ঠানত ব্যৱহৃত সকলো শ্ৰেণীৰ যান-বাহনৰ বাবে বিশেষ আহ্বান বকেয়া কৰসমূহ শীঘ্ৰেই পৰিশোধ কৰাৰ বাবে আহ্বান জনাইছে পৰিবহণ বিভাগে যান-বাহনৰ নথিপত্ৰ নৱীকৰণৰ সমস্যা তাৎক্ষণিকভাৱে সমাধান কৰাৰ উদ্দেশ্যে বিশেষ কাৰ্যসূচী পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ ঘটনাক লৈ শ্যাম কানুৰ সহযোগী আন 3 অভিযুক্তক জেৰা এতিয়া SITৰ পোহৰলৈ আহিছে ভয়ংকৰ তথ্য জুবিনৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে CIDৰ কাৰ্যালয়ত আন 3 যুৱকক জেৰা কৰা হৈছে SITয়ে জেৰা চলাইছে পংকজ অধিকাৰী প্ৰীতম তালুকদাৰ আৰু কিষাণু দাসক শ্যাম কানু মহন্তৰ সহযোগী আছিল এই 3 যুৱক 3 যুৱকৰ জেৰাত পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য দীৰ্ঘদিন ধৰি শ্যাম কানুৰ সহযোগী আছিল 3 যুৱক দিব লৈছো পৰৱৰ্তী খবৰ 7 অক্টোবৰত ৰাজ্যৰ 30 লাখ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব এতিয়া 1250 টকাকৈ 35,000 পৰিয়াললৈ হাঁহি বিৰিঙিব ৰন্ধন গেছ কিনিবৰ বাবেও পাব 250 টকাৰ ৰাজ সাহায্য দিব লৈছে এটা অতিকৈ ভাল খবৰ 7 অক্টোবৰত 30 লাখ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকা 35,000 পৰিয়াললৈ হাঁহি বিৰিঙিব অহা 7 তাৰিখে লাভ কৰিব অৰুণোদয় 3.0 ধন সমগ্ৰ অসমৰ 30 লাখ হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকা অৰুণোদয় হিতাধিকাৰীৰ পৰিয়ালৰ বাবে আৰু এটা ভাল খবৰ আহি পৰিছে ৰন্ধন গেছ কিনিবৰ বাবে পাব এতিয়া 250 টকাৰ ৰাজ সাহায্য ইতিমধ্যে বিতৰণ কৰা হৈছে প্ৰপত্ৰ 1 নৱেম্বৰৰ পৰা বিনামূলীয়া চাউলৰ লগতে দাইল নিমখ আৰু চেনি লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে মহিলা উদ্যমিতা আঁচনিৰ ধনো লাভ কৰিব বাছনিভুক্ত মহিলাই মুখ্যমন্ত্ৰীয়ে কৰিলে এই ডাঙৰ ঘোষণা